খাবলৈ না পাকো দাদা আহিলি হয় নি হেকানে আনিছো আৰু কি আনিছা দাইলা দিছো আৰু কি আনিছা চাল আলু আনিছো কাক দিবলৈ আহিছে দাদা বাহঁতক দাদা বাহঁতক খাবলৈ না পাকো দাদা আহিলি হয় নি হেকানে আনিছো বাৰু কেনে আহিলা তুমি হয় নি ক'ত খাবলৈ নাই পোৱা বুলি কৈছে বহুত দূৰ আছে নাযাওঁগে যলৈকে যাব পাৰি তালৈকে যাম আৰু ইয়াত বৰ্তমান আপোনাৰ বহুত গৈছে আগফালে বহুত খেতি আছে নহয় বেঙেনা 2 বিঘামান গৈছে কলবাৰী 600 মান গৈছে দেখাত কেলা ভুলে গৈছে 3 বিঘামান এডোখৰত কিমান পানী ইমান নি হেল্ল' আমি কি ৰে আমগুই পালো জামুগুই এফালে এয়া দেখিছে চৌকা ঘৰটো এনেকুৱা অৱস্থা আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে এয়া বিলগাঁও আমগুৰি বচা পথাৰ এয়া ঘৰৰ ভিতৰৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাইছো এয়া চাওক এবাৰে জৰাজীৰ্ণ ভিতৰৰ দৃশ্য পানী ইমান হৈছে ইমান এটা 18 চনত হৈছিলে নহয় ইমান লাগে হৈছিলে এইখিলেগে 18 চনত আচ্ছা টোটাল মানে 17টা পৰিয়াল কৃষিৰ ওপৰতে নিৰ্ভৰশীল কৰে পৰিয়ালৰ খেতি কিমান নষ্ট হৈছে আমাৰতো সব লগাই মানে গোটেইকেইটা 3টা ককা ভাইৰ ভিতৰত 4টা ককা ভিতৰত 23 বিঘামান খেতি নষ্ট হৈছে 23 বিঘা কি লগাইছিলে তাত আপোনাৰ বেঙেনা কোমোৰা তিতাকেৰেলা ভাতকেৰেলা ভোটজলকীয়া ৰঙালাও জিকা তাৰপিছতে আৰু কল তাৰপিছতে তাৰমানে 19টা পৰিয়ালৰ ভিতৰত 100 বিঘা মানে কৃষি ভূমি নষ্ট হৈছে আজি পুনৰ বানাকান্ত লোকৰ কাষত থিয় হৈছো আমাৰ পোৱালিটো লৈ চাওঁ এইখিনি এইটো আমাৰ পোৱালি আৰু আহিছো এই সৰু কেইটামান মৰম লৈছো ন ধোৱা এফালে ধোৱা মই পটককে মনত পৰিলে আপোনালোকলে মনত পৰাৰ লগে লগে মই 8:10 এওঁলে ফোন কৰিলো বোলো ব'লা আমি যাওঁ কিবা এটা যি পাৰো আমি কিজনে সহায় কৰোঁ এওঁকো ফোন কৰিলো সামান্য পৰিমাণে চাউল 1 কুইণ্টেল আলু 30 কেজি মিঠাতেল 30টা আছে আৰু দাইল আপোনাৰ 12-13 কেজিমান আছে তো এয়া আপোনালোকে গ্ৰহণ কৰিব এই ডাবুলকে দেই ডাবুল এই চিংটা কেলেকে ভাগ কৰিছে কেজন মানুহ দিছে হয় নি দিছা তুমি দিবলৈ আহিছা আছে কাক দিবলৈ আহিছা
ইয়াত লেটা লাগিব নুঠে না নহ'ব লাগিলে যতটা বেলেগকে লওক টুকুৰা এটা বান্ধক বেলেগকে হওক গৰম উঠিছে নি আহিম কৈছে এতিয়া এতিয়া ফোন কৰিছে মোক মনটো নে মিনটো মিনটো এই গোলাঘাট জিলা ছাত্ৰ সন্থা মাৰিব মাৰিব অকণমান পাছত মাৰিব ঠাণ্ডা হৈ লওক অকণমান ক'ত আহিলা তুমি এতিয়া দাদাহঁতৰ কথা কৈ দিয়া আকৌ দেখিলা নাই দাদাহঁতৰ বাহঁতক গৰম উঠিছে নে তাত আছিলি আন্দাজত দিয়াহে দুই এটা বেছি যাবই কম যাবই কাৰোবাৰ কমিব এইটো আপোনাৰ আমাৰ নাগালেণ্ডত ক'বলৈ গ'লে মানে নেপকোৰ পানী খুলি দিয়াৰ কাৰণে আমাৰ নিজৰ খিলঞ্জীয়া পৰিয়াল আপোনালোকৰ আমাৰ মানে কিমান হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে হয় বাৰু গতিকে এইটো স্থায়ী সমাধান লাগে আৰু আমি মানে ইয়াত আহি পেলাই এটাই কথা আমি ক'ম আৰু এই বস্তু স্থায়ী সমাধান লাগে আপোনালোকে গম পায় নেকি গম পাব চাগে নিশ্চয় আজি 2 বছৰ আগত ইয়াতকে আৰু ডাঙৰ পানী এৰিছিলে নেপকোৱে 18 চনত আছিলে নেকি তেতিয়া মই চোৱাটনি গাঁৱতো আপোনালোকে চিনি পায় টেঙানী চোৱাটনি গাঁৱত মানুহৰ ঘৰৰ ভিতৰত ভূ চলাইছো মই যেতিয়া উদ্ধাৰ কৰিবলৈ গোটেই পাণবাৰী মানে মানুহৰ কুকুৰা গৰু ছাগলী এইবিলাকতো বিচাৰিয়ে পোৱা নাই চোৱাটনি যিখন গাঁও আছে গাঁওখনততো আপোনাৰ গোটেই সাগৰময় পৰিৱেশ তেতিয়া মই আহিছিলো তালৈ তো অকণমান আপোনালোকৰ কাৰণে কিবা এটা আনিছিলোঁ চাউল পাত ৰেচন এনেকৈ ধৰক আমি মিলি পেলাই তাৰপৰা বাকী আমাৰ এওঁ আছে বৰ্ণিল দেখিছা নাই আইতাহেঁত কেনেকৈ আছে